টাইম হিটলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই বন্দিতা এইবাৰ উচ্ছেদ অভিযানতে চলিল ভয়ংকৰ পৰিস্থিতি সংঘটিত হোৱাৰ খবৰ আহি পৰিছে 185 বিঘা ভূমিত চলিল উচ্ছেদ অভিযান প্ৰশাসনৰ তৰফৰ পৰা উচ্ছেদ অভিযান চলিল যিসমূহ বেদখলকাৰীয়ে যিসমূহ চৰকাৰী ভূমি বেদখল কৰি আহিছিল সেই ঘৰসমূহ এফালৰ পৰা ভাঙি পেলোৱা হ'ল আৰু তাৰ পাছতে পৰিস্থিতি হৈ পৰিল অতি ভয়ংকৰ লৈ অহাৰ চেষ্টা কৰিছে এই মুহূৰ্তত সবিস্তাৰে এই খবৰ বেদখলকাৰীৰ বিৰুদ্ধে চলিল পুনৰ বৃহৎ উচ্ছেদ অভিযান প্ৰশাসনৰ এইবাৰ বুলডোজাৰ চলিল প্ৰতিটো ঘৰে ঘৰে যোগী ঘোপাৰ খোৰাগাঁও কেৰখাবাৰীতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে এক অতিকৈ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু কৃষি বিজ্ঞান কেন্দ্ৰ স্থাপনত বাধা প্ৰদান কৰা দেখিবলৈ পোৱা গ'ল বেদখলকাৰীয়ে सरकारी भूमि बेदखल करी हाजिছিল घर दुआर আৰু বহু বছৰ ধৰি এনেদৰে सरकारी भूमिতে বেদখল কৰি বখবাক কৰি আহিছিল আৰু অৱশেষত বুলডোজাৰ লৈ উচ্ছেদ অভিযান চলাই প্ৰশাসনৰ তৰফৰ পৰা উচ্ছেদ অভিযান চলিল পুনৰ উচ্ছেদ অভিযানত নামি পৰা পৰিলক্ষিত হৈছে প্ৰশাসন আৰু সেই সময়তে এইবাৰ বেদখলকাৰীসকল উত্তেজিত হৈ পৰা পৰিলক্ষিত হৈছে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু 185 বিঘা ভূমিতে পুনৰ প্ৰশাসনৰ তৰফৰ পৰা উচ্ছেদ অভিযান চলিল আৰু যোগী ঘোপাৰ খোৰাগাঁও কেৰখাবাৰীতে সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি কিয়নো যি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশনা প্ৰদান কৰিছিল মুখ্যমন্ত্ৰী গৰাকী আৰু তাৰ পাছতে পৰিস্থিতি যেটো প্ৰশাসনৰ তৰফৰ পৰা প্ৰশাসনক কঠোৰ হ'বলৈ নিৰ্দেশনা প্ৰদান কৰা হৈছিল ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে উচ্ছেদ অভিযান চলি গৈছে আৰু এইবাৰ যোগী ঘোপাত উচ্ছেদ অভিযান চলাইছে প্ৰশাসনৰ তৰফৰ পৰা আৰু সেই সময়তে পৰিস্থিতি অতিকৈ উত্তপ্ত হৈ পৰা পৰিলক্ষিত হৈছে কৃষি বিজ্ঞান কেন্দ্ৰ স্থাপনত বাধা প্ৰদান কৰা পৰিলক্ষিত হৈছে বেদখলকাৰী আজি বছৰ দিন ধৰি सरकारी भूमिসমূহ বেদখল কৰি এনেদৰে যি বখবাক কৰি আহিছিল তাৰ পাছতে প্ৰশাসনৰ তৰফৰ পৰা এনেদৰে উচ্ছেদ অভিযানৰ বাবে যে অভিযান চলাইছিল সেই সময়তে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে কৃষি বিজ্ঞান কেন্দ্ৰ স্থাপন কৰিম বুলি যি প্ৰশাসনৰ তৰফৰ পৰা চৰকাৰৰ তৰফৰ পৰা যি পদক্ষেপ গ্ৰহণ কৰা হৈছিল আৰু কৃষি বিজ্ঞান কেন্দ্ৰ স্থাপনতে এনেদৰে বাধা আৰোপ কৰা পৰিলক্ষিত হৈছে বেদখলকাৰী একাংশ বেদখলকাৰী উত্তেজিত হৈ পৰা পৰিলক্ষিত হৈছে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বেদখলকাৰী সকলৰ মাজত আৰু এনেদৰে সকলো ওলাই আহিছে আৰু প্ৰশাসনক উচ্ছেদ চলোৱাত বাধা আৰোপ কৰা দেখিবলৈ পোৱা গৈছে আৰু এনেদৰে প্ৰশ্ন উত্থাপন কৰিছে যে আমি আজি ইয়াত বছৰ দিন ধৰি আছিলো কিন্তু কিহৰ বাবে আমাৰ ঘৰসমূহ ভাঙি পেলোৱা হ'ল বা কিহৰ বাবে ভাঙি পেলাবলৈ আহিছে এনেদৰে বহু প্ৰশ্ন উত্থাপন কৰিছে বেদখলকাৰীৰ বিৰুদ্ধে ইয়া পুনৰ বৃহৎ উচ্ছেদ অভিযান চলা পৰিলক্ষিত হৈছে প্ৰশাসনৰ তৰফৰ পৰা বৃহৎ উচ্ছেদ অভিযানৰ বাবে সাজু হৈ পৰিছে ইতিমধ্যে যেটো মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে কঠোৰভাৱে নিৰ্দেশনা প্ৰদান কৰিছে যে উচ্ছেদ চলিব যিসমূহ চৰকাৰী ভূমি বেদখলকাৰীয়ে বেদখল কৰি আহিছিল বা বেদখলকৃতভাৱে ঘৰ দুৱাৰ সাজি আছিল বা বখবাক কৰি আহিছিল সেই সমূহ স্থান বা সেই সমূহ ভূমি খালি কৰিব লাগিব বা ঘৰ দুৱাৰ সকলো ভাঙি পেলোৱা হ'ব আৰু তাৰ পাছতে প্ৰশাসনে প্ৰতিটো প্ৰান্ততে ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে অভিযান চলাই উচ্ছেদ অভিযানৰ বাবে সাজু হৈ পৰা পৰিলক্ষিত হৈছে আৰু এইবাৰ উচ্ছেদ অভিযানতে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গ'ল 185 বিঘা ভূমিতে প্ৰশাসনৰ চলিল উচ্ছেদ প্ৰশাসনৰ তৰফৰ পৰা বুলডোজাৰ সাজু কৰি তোলা হৈছিল আৰু সেই বুলডোজাৰেৰে সকলো ঘৰ এফালৰ পৰা ভাঙি পেলোৱা পৰ্যন্ত দেখিবলৈ পোৱা গৈছিল আৰু সেই সময়তে এনে ধৰণৰ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে যি কৃষি বিজ্ঞান কেন্দ্ৰ আছে সেই কৃষি বিজ্ঞান কেন্দ্ৰ স্থাপনৰ সময়তে বাধা আৰোপ কৰিছে আৰু বাধা আৰোপ কৰা পৰিলক্ষিত হৈছে একাংশ বেদখলকাৰীয়ে যেটো এক অতিকৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে এইবাৰ উচ্ছেদ অভিযানৰ ক্ষেত্ৰতে উচ্ছেদ অভিযানৰ সময়তে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে কিয়নো 185 বিঘা ভূমিতে পুনৰ প্ৰশাসনৰ তৰফৰ পৰা চলিল উচ্ছেদ অভিযান আমি আছিলং
তে আমাক কৈছে যে 30 বিঘা মাটি অতি কমেও কৃষকক দিব লাগিব। কৃষকক বঞ্চিত কৰি এই কামটো নহ'ব। আৰু আমাৰ যিজন চাৰ্কেল ছাৰ আছে তেওঁক কৈছে যে গাৰাবাতি দিয়ক আগত, তাৰপিছতহে কেবিকে হ'ব, নহ'লে অন্যথা কেবিকে ইয়াৰ পৰা গুচি যাব লাগিব। আমাক মাটি দিয়া বুলি কৈছে 30 বিঘা অতি কমেও দিয়া নাই, আজিলৈকে দিয়া নাই। কি আজি হঠাৎ আহি কেনেকে কামটো ষ্টাৰ্ট কৰিল, আৰম্ভ কৰিল, সেইটো আমাৰ ৰাইজৰ আৱেগ। আমি কি কৰি খাম এতিয়া? আপোনালোকৰ দাবী কি হ'ব? আমাৰ এতিয়া মেইন দাবী, আমাক অতি কমেও 30 বিঘা মাটি উলি দিয়ক। আমাৰ কমচে কম 60 ঘৰ 70 ঘৰ মানুহ আছে গাঁওখনত খেতি কৰা মানুহ। তেওঁলোকে যিসকলে মানে সপক্ষে মানে গাঁৱত থাকেতো দালাল, তেওঁলোকে যিখিনি মাটি লৈছে তেওঁলোককে নাতে, মানে সেইখিনি মাটি তেওঁলোকক লাগে। আৰু যে 40 ঘৰ মানুহ আছে, এই যে কৈ গ'ল 40 ঘৰ মানুহ যে আছে, এই 40 ঘৰ মানুহ ক'ত বিধান কঠীয়া পাৰিব? সেইকাৰণে আমাক ডিচি ছাৰে মাতিল, আমি লাগি আছো আকৰ গছ কৰি যে আমাক 30 বিঘা মাটি, আমাক অতি কমে 30 বিঘা মাটি দিওঁ। আমি খেতি কৰি খাওঁ মানুহ, বহুত দিনৰ পৰা মাটিখিনি নিদিলে আমি শুকাই মৰিব লাগিব। আমি বানপীড়িত অঞ্চলৰ মানুহ, খৰাগাঁও ৰাইজ আমি আছিলং। তে আমাক কৈছে যে 30 বিঘা মাটি অতি কমেও কৃষকক দিব লাগিব। কৃষকক বঞ্চিত কৰি এই কামটো নহ'ব। আৰু আমাৰ যিজন চাৰ্কেল ছাৰ আছে তেওঁক কৈছে যে গাৰাবাতি দিয়ক আগত, তাৰপিছতহে কেবিকে হ'ব, নহ'লে অন্যথা কেবিকে ইয়াৰ পৰা গুচি যাব লাগিব। আমাক মাটি দিয়া বুলি কৈছে 30 বিঘা অতি কমেও দিয়া নাই, আজিলৈকে দিয়া নাই। কি আজি হঠাৎ আহি কেনেকে কামটো ষ্টাৰ্ট কৰিল, আৰম্ভ কৰিল, সেইটো আমাৰ ৰাইজৰ আৱেগ। আমি কি কৰি খাম এতিয়া? আপোনালোকৰ দাবী কি হ'ব? আমাৰ এতিয়া মেইন দাবী, আমাক অতি কমেও 30 বিঘা মাটি উলি দিয়ক। আমাৰ কমচে কম 60 ঘৰ 70 ঘৰ মানুহ আছে গাঁওখনত খেতি কৰা মানুহ। তেওঁলোকে যিসকলে মানে সপক্ষে মানে গাঁৱত থাকেতো দালাল, তেওঁলোকে যিখিনি মাটি লৈছে তেওঁলোককে নাতে, মানে সেইখিনি মাটি তেওঁলোকক লাগে। আৰু যে 40 ঘৰ মানুহ আছে, এই যে কৈ গ'ল 40 ঘৰ মানুহ যে আছে, এই 40 ঘৰ মানুহ ক'ত বিধান কঠীয়া পাৰিব? সেইকাৰণে আমাক ডিচি ছাৰে মাতিল, আমি লাগি আছো আকৰ গছ কৰি যে আমাক 30 বিঘা মাটি, আমাক অতি কমেও 30 বিঘা মাটি দিওঁ। আমি খেতি কৰি খাওঁ মানুহ, বহুত দিনৰ পৰা মাটিখিনি নিদিলে আমি শুকাই মৰিব লাগিব। আমি বানপীড়িত অঞ্চলৰ মানুহ, খৰাগাঁও ৰাইজ আমি আছিলং। তে আমাক কৈছে যে 30 বিঘা মাটি অতি কমেও কৃষকক দিব লাগিব। কৃষকক বঞ্চিত কৰি এই কামটো নহ'ব। আৰু আমাৰ যিজন চাৰ্কেল ছাৰ আছে তেওঁক কৈছে যে গাৰাবাতি দিয়ক আগত, তাৰপিছতহে কেবিকে হ'ব, নহ'লে অন্যথা কেবিকে ইয়াৰ পৰা গুচি যাব লাগিব। আমাক মাটি দিয়া বুলি কৈছে 30 বিঘা অতি কমেও দিয়া নাই, আজিলৈকে দিয়া নাই। কি আজি হঠাৎ আহি কেনেকে কামটো ষ্টাৰ্ট কৰিল, আৰম্ভ কৰিল, সেইটো আমাৰ ৰাইজৰ আৱেগ। আমি কি কৰি খাম এতিয়া? আপোনালোকৰ দাবী কি হ'ব? আমাৰ এতিয়া মেইন দাবী, আমাক অতি কমেও 30 বিঘা মাটি উলি দিয়ক। আমাৰ কমচে কম 60 ঘৰ 70 ঘৰ মানুহ আছে গাঁওখনত খেতি কৰা মানুহ। তেওঁলোকে যিসকলে মানে সপক্ষে মানে গাঁৱত থাকেতো দালাল, তেওঁলোকে যিখিনি মাটি লৈছে তেওঁলোককে নাতে, মানে সেইখিনি মাটি তেওঁলোকক লাগে। আৰু যে 40 ঘৰ মানুহ আছে, এই যে কৈ গ'ল 40 ঘৰ মানুহ যে আছে, এই 40 ঘৰ মানুহ ক'ত বিধান কঠীয়া পাৰিব? সেইকাৰণে আমাক ডিচি ছাৰে মাতিল, আমি লাগি আছো আকৰ গছ কৰি যে আমাক 30 বিঘা মাটি, আমাক অতি কমেও 30 বিঘা মাটি দিওঁ। আমি খেতি কৰি খাওঁ মানুহ, বহুত দিনৰ পৰা মাটিখিনি নিদিলে আমি শুকাই মৰিব লাগিব। আমি বানপীড়িত অঞ্চলৰ মানুহ, খৰা